সুধিছোঁ যে এই ক্ষেত্ৰত আমাৰ যি পশুপালন বিভাগ যে চৰকাৰৰ ফালৰ পৰা কিবা তেওঁলোকে সাহায্য এতিয়ালৈকে পাইছে নেকি? ইমান ধুনীয়াকৈ তেওঁলোকে ফাৰ্মখন কৰিছে এনেকুৱা সৰু সৰু। নমস্কাৰ, যোৱা বছৰ আমি এই ছাগলী ফাৰ্মখনৰ ভিডিঅ' বনাইছিলোঁ সুন্দৰকৈ যোৰহাট টিয়ক দুলীয়া গাঁৱৰ 30জন মানুহে চাইছিলে ভিডিঅ'টো। আকৌ আমি দাদা বাইদেউহঁতৰ এই ছাগলী ফাৰ্মখনলৈ আহিলোঁ। ফাৰ্মখন বৰ্তমান কেনেকুৱা হৈ আছে, কিমান আগবাঢ়িলে, আৰু আগত যিহেতু বেংকৰ লোনৰ কথা কৈছিলে বাইদেৱে, তেখেতে লোন পালে অলপ, ফাৰ্মখন কিমান আগবাঢ়িছে আমি এবাৰ চাবলৈ চেষ্টা কৰিছোঁ। বছৰ আমি আপোনাৰ ছাগলী ফাৰ্মখন চাইছিলোঁ ধুনীয়াকৈ। এতিয়া আমি ফাৰ্মখন কেনেকুৱা কিমান অগ্ৰগতি হ'ল তাকে অকণ জানিবৰ কাৰণে আহিছিলোঁ। আপোনাৰ ফাৰ্মখনত এতিয়া বৰ্তমান কিমান ছাগলী আছে বাৰু? মোৰ এতিয়া বৰ্তমান 35টা আছে। আগতে তেতিয়া তুমি কওঁতে মানে ছাগলী কেনেকৈ বেমাৰ আজাৰ হয় নেকি আপোনালোকৰ ইয়াত? বেমাৰ আজাৰ হ'লেও ডাক্তৰো ব্যৱস্থা কৰোঁ, নিজৰো ধৰা কিবা হেৰি কৰোঁ। প্ৰতিপাল বৰ ধুনীয়াকৈ কৰে, ছাগলীবোৰ বহুত ধুনীয়া চাফা চিকুণ হৈ আছে, আৰু এই গৰম পানী খুৱাই এইবাৰ আমি দেখাইছিলোঁ। আৰু এতিয়া ঘৰটো বনালে আপোনালোকে ধুনীয়াকৈ। আমি ঘৰটো এবাৰ চাওঁচোন। ছাগলীখিনি দেখিছে আপোনাৰ চোতালত ধুনীয়াকৈ বান্ধি থৈছে, এইখিনি মানে ওলাই গৈছিলে, তেওঁলোকক মাতিলোঁ, তেতিয়া আহিলে ধুনীয়াকৈ চোতালখনত ভৰপূৰ হৈ আছে ছাগলীখিনি। এইটো আমি যোৱা বছৰ দেখাইছিলোঁ আপোনালোকৰ এই পুৰণা ঘৰটোতে ছাগলীখিনি ধুনীয়াকৈ আছিলে। এতিয়া এইটো তেখেতে বেংকৰ পৰা পাইছিলে অকণ সাহায্য, যিহেতু বেংকৰ পৰা সাহায্যও পাইছে বাইদেউ। মানে সাহায্য নহয় আচলতে, লোন হয়। লোন লৈছে, সাহায্য নহয় আচলতে। তেখেতে এইটো আকৌ ধাৰ মাৰিব লাগিব। তেখেতে কিমানমান পালে আমাক কওকচোন। মই 1,12,000 টকা হেৰি কৰিছিলোঁ, এপ্লাই কৰিছিলোঁ, কিন্তু তেওঁলোকে মোৰ কি হ'ল, বিশেষ এটা কাৰণত মা অসুখ হোৱাৰ কাৰণত মই পইচাটো উলিয়াব নোৱাৰিলোঁ। মাত্ৰ 58,000 টকা মই উলিয়াই আনিলোঁ, বাকীখিনি মই উলিয়াব নোৱাৰিলোঁ, তেওঁলোকে নিদিলে পিছত। বাইদেৱে সেই 58,000 টকা উলিয়াই আনিলে, উলিয়াই আনি পেলাই এই ঘৰটো ধুনীয়াকৈ RCC টাইপত ঘৰটো বনালে। এইটো মানে অলপ ভালকৈ আৰু ফাউণ্ডেশ্যনটো ধুনীয়াকৈ ঘৰটোৰ ভিতৰত অকণ দেখাইছোঁ আমি। এই টক্টা দি দিয়া আছে, যিহেতু ছাগলী বিষ্ঠাবিলাক মানে তললৈ যাবৰ কাৰণে, আৰু এইটো ধুনীয়াকৈ বনাইছে। এইবোৰ কাপোৰ দি থৈছে, ঠাণ্ডাকালি যিহেতু হাৱা লাগিলে বেয়া ছাগলীৰ কাৰণে, এইবিলাক পলিথিনবিলাক ধুনীয়াকৈ দি থোৱা আছে। ঘৰটো বহুত মজবুতকৈ বনাই থোৱা আছে। এতিয়া আমাৰ ছাগলী বৰ্তমান বহাগলৈকে মেলা থাকিব, চৰাওঁ আমি। তাৰপিছত আপোনাৰ গছপাত আৰু এই চাপৰ এনেকৈ মানে খুৱাওঁ, আৰু ভিটামিনবিলাক আনি লগত হেৰি কৰি খুৱাওঁ। কিন্তু ইয়াৰ পিছত আমাৰ জেঠ মাহৰ পৰা আমি ইয়াত আকৌ ঘাঁহ, কোমল ঘাঁহ বিচাৰি আনি দানা সিজাই খুৱাওঁ, আৰু দল ঘাঁহ কিনি আনি পেলাই খুটাত বান্ধি পেলাই তেওঁবিলাকক খুৱাওঁ, কিনি আনো। এতিয়ালৈকে আপোনাৰ আমাৰ জেঠৰ পৰা এতিয়ালৈকে 30,000 টকা আমি ঘাঁহ কিনিলোঁ। ক্ষতি আছিলে। এতিয়া এই বছৰত মই 10-12টা মানে বিক্ৰী কৰিলোঁ। কৰিলে যদিও তাই যথেষ্ট উৎপাদন দি থৈ গৈছে। আপোনালোকৰ এই ছাগলী ফাৰ্মখন এতিয়া কিমান বছৰ হ'ল? এতিয়া আমাৰ 9 বছৰ হৈছে। ইয়াৰ পৰা আপোনালোকে ধুনীয়া এটা উপাৰ্জন পাবলৈ সক্ষম হৈছে, আৰু ঘৰো চলাই আছে, আৰু আগতকৈ অলপ উপাৰ্জনটো বাঢ়িছে নিশ্চয়। এতিয়া এই বছৰ আপোনালোকে 10টা বিকিলে? এইবাৰ আমি 10টা। এইবাৰ আমি 10টা মানে মতা ছাগলী 10টা বিকিলোঁ, আৰু মাইকী ধৰক প্ৰায় 5জনীমান বিক্ৰী কৰা হ'ল নেকি। অসমীয়া ছাগলী মই মাত্ৰ 1300 টকা ছাগলীজনী কিনি আনিছিলোঁ। সেই ছাগলীজনী মোৰ ইমানখিনি উপাদান। এতিয়া এয়া সেই দুজনী মাক জীয়েক। মানে সিহঁতক ছাগলী বিকিয়ে তাৰমানে মই এনেকৈ গামলা চামলা কিনি মানে সিহঁতৰ বস্তুখিনি যোগাৰ কৰি ৰাখিছোঁ। আৰু ছাগলীখিনি ঠাণ্ডাকালি আপোনালোকে গা ঠাণ্ডাকালি আমি নুধুৱাওঁ। এতিয়া আমি আঘোণত হেৰিয়তে ধুৱাওঁ, এইটো ভাদ মাহতে গা ধুৱাই, গৰমকালি গৰমকালি ধুৱাওঁ, আৰু এতিয়া মাঘৰ বিহু পাছৰ পৰা গা ধুৱাম। আৰু গৰম পানী খুৱাই? গৰম পানী খুৱাওঁ। গৰম পানী নোখোৱালে পানী লাগে সিহঁতক। মানে চাফা চিকুণটো আছে, ধুনীয়া হয়। চাপৰ টাপৰ খুৱাই নেকি? চাপৰ খুৱাওঁ। চাপৰ খুৱাই, কিনা ঘাঁহ খুৱাই, মেলিও দিয়ে, চায়ো আপোনালোকে। আমি যথেষ্ট প্ৰতিপাল কৰোঁ। সেইকাৰণে ধুনীয়া প্ৰতিপাল কৰে। ছাগলীবিলাক চেহেৰাবোৰ দেখিলে গম পাব আপোনাৰ, ধুনীয়া চিকুণ হৈ আছে, মানে পিচলি আছে, বা বহুত মানে সুন্দৰ সুঠাম হৈ আছে ছাগলীবিলাক। সেইকাৰণে দেখিতে গম পাব ছাগলীবিলাক যে তেওঁলোকে বহুত ধুনীয়াকৈ প্ৰতিপাল কৰি থাকে। ঠিক আছে, এটা বিশেষ আমাৰ প্ৰশ্ন আছিলে, আমি তেখেতক সুধিছোঁ যে এই ক্ষেত্ৰত আমাৰ যি পশুপালন বিভাগ যে চৰকাৰৰ ফালৰ পৰা কিবা তেওঁলোকে সাহায্য এতিয়ালৈকে পাইছে নেকি? ইমান ধুনীয়াকৈ তেওঁলোকে ফাৰ্মখন কৰিছে, এনেকুৱা ল'ব। এইখিনিতে আমি এটা কথা, যিহেতু ফাৰ্মখন দেখি আমি ভাল পালোঁ বহুত। এতিয়া তেওঁলোকে যিহেতু কৰি আছে, তেওঁলোকৰ পৰিয়ালো চলাই আছে। যদি আমাৰ উঠি অহা যুৱ প্ৰজন্ম যিসকলে আমাৰ ডিগ্ৰীধাৰী যিসকল যুৱক যদি আছে, তেওঁলোকে যদি কেনেকৈ ছাগলী ফাৰ্ম কৰিম বুলি ভাবে, এই ক্ষেত্ৰত কিমান তেওঁলোক মানে সফল হ'ব, আৰু কেনেকৈ আমি আৰম্ভ কৰিব লাগিব, এই ক্ষেত্ৰৰ পৰা আমি জানোচোন। পাৰিব। সমগ্ৰ ৰাইজক মই অনুৰোধ জনাইছোঁ, আমি যি ধৰণে এজনী ছাগলীৰ পৰা আজি 35টা ছাগলী, আমি 35জনী ছাগলী যেতিয়া পোহপাল কৰিবলৈ সক্ষম হৈছোঁ,
আৰু 10টি ছাগলী আমি পাঠা ছাগলী বিকা হৈছে এই বছৰত। গতিকে আমি সমগ্ৰ ৰাইজক অনুৰোধ এটাই জনাইছোঁ, যেনে তেনে এজনী ছাগলী নিজে লৈ এই ধৰণে পশুপালন কৰি জীৱিকা অৰ্জন কৰিবলৈ সকলো ৰাইজকে মই বিনম্ৰ অনুৰোধ জনোৱা হৈছে। সুন্দৰ, তেওঁলোকে যদি ভালদৰে চোৱা চিতা কৰে, ভালদৰে যদি প্ৰতিপাল কৰে, নিশ্চয় ফাৰ্মখনৰ যোগেদিও তেওঁলোকে মানে আত্মসংস্থাপন ল'ব পাৰিব। আত্মসংস্থাপন নিজে কৰি ল'ব পাৰিব।